5টা সমষ্টিতে আমাৰ জয় হ'ব। জয় এইটো কাৰণে হ'ব কাৰণ ৰাইজে দেখা পাইছে শেহতীয়াকৈ কেইটা বৰ্ষ ধৰি প্ৰায় 3-4 বৰ্ষ ধৰি পেলাই অসমত গুলি নুফুটা বম নুফুটা এখন অসম আজি ৰাইজে দেখা পাইছে আৰু এই দেখি উন্নয়ন এটা দিশত আৰু ইয়াৰ লগতে সমান্তৰালভাৱে শান্তি বা এটা সুস্থ এখন চৰকাৰ ৰাইজে দেখা পাইছে আৰু এই লৈ আমাৰ প্ৰাৰ্থী 5টা আমাৰ যি লোকসভা নিৰ্বাচনতে আমাৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয় হ'ব এয়া মই আত্মবিশ্বাসী। যোৱাটোৰ বেলেগ প্ৰশ্ন ইয়াত বা বেলেগ বিষয় নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 2 লাখ হয়তো 2 লাখ বা 2 লাখতকৈ অধিক ব্যৱধানত আমাৰ প্ৰাৰ্থীগৰাকী জয় হ'ব কাৰণ মোৰ নিজৰ সমষ্টিত মই প্ৰায় 40,000 ব্যৱধানত মই আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰাম বুলি মই পণ বান্ধি লৈছিলোঁ আৰু কষ্ট কৰিছিলোঁ আৰু ৰাইজৰ সঁহাৰি পাইছিলোঁ, দলীয় কাৰ্যকৰ্তাৰ সঁহাৰি পাইছিলোঁ আৰু আমি কাম কৰিছিলোঁ। দিনে ৰাতি আমি প্ৰায় এবছৰমানৰ পৰা কাম কৰিছিলোঁ আজি এই মুহূৰ্তৰ কাৰণে। গৌৰৱ একো প্ৰত্যাহ্বানৰ সৃষ্টি আমাক কৰা নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।